আজি সেই পথাৰলৈ যাব নালাগে, মই আজি পথাৰলৈ যাম বুলি ভাবিছোঁ। তুমি ঘৰত সেই ভাত পানীকেইটা বনাবা। Oh, হ'ব দিয়া। Hey, y'all, come look at this. এই ষ্টেণ্ড কি হ'ল? সেই ক'বালৈ গ'লে পিছৰ পৰা মাত দিব নালাগে বুলি নাজানা নেকি তুমি? এই ষ্টেণ্ড আৰু কটাই লৈ গ'লা যে তুমিও যে এটা মানুহ আৰু পথাৰলৈ যোৱাহে যোৱা, একোৱেই নাজানা। হয় দিয়া মই একোৱেই নাজানো যি জানা সেই তুমিয়ে জানা একো লৈছোঁ, গাত কি দি খান্দিম কঠীয়া ৰুবলৈ? বেলেগ একো নাপালোঁ কাৰণে কঠাইখনকে লৈছোঁ। আৰু যিহেতু পথাৰলৈ যামেই, ইমান কষ্টকৈ কঠীয়া ৰুমেই যেতিয়া ৰিলছ এটা নবনাম নে, সেইকাৰণে ষ্টেণ্ডডালে সেই মোবাইলটোও লগত লৈ লৈছোঁ। এক গুলি দুই চিকা আকৌ। অ' যা অ'ৰা, আমাৰ মাটিখিনি চিনি পালোঁ। মই আমাৰ মাটিখিনি চিনিয়ে নাপাওঁ নহয়। পাহৰিলা নেকি আমি যে ভাড়া ঘৰত থকা কথা? সেই আমি গাঁও ঘৰত থকা নাই। ৰিলছৰ পোকে একদম মাথা চেচ কৰি দিছে তোমাক। সেইকাৰণে আমাৰ অসমীয়া এটা ফকৰা যোজনা আছে, দেখাক দেখি কুকুৰ কৰে একাদশী।